বন্ধু বান্ধৱীসকল, এই জগতৰ এক বাস্তৱ আৰু চৰম সত্য যে এই পৃথিৱীত জন্ম ল'লে এদিন মৃত্যু আছেই। মৃত্যুক কোনেও এৰি চলিব নোৱাৰে, কিন্তু এইটো নহয় যে মৃত্যুৰ লগতে সকলো শেষ হৈ যায়। মৃত্যুৰ পিছতো আৰু বহুতো বিষয় ৰৈ থাকে। বেদ, উপনিষদ, পুৰাণ আৰু শ্ৰীমদ ভাগৱত গীতাতো পৰিষ্কাৰকৈ উল্লেখ আছে যে মৃত্যুৰ লগতেই সকলো শেষ হৈ নাযায়। শ্ৰীমদ ভাগৱত গীতা অনুসৰি মনুষ্য জীৱন এক উপহাৰ স্বৰূপ। যদি এই উপহাৰ সঠিকভাৱে কামত নিয়োজিত কৰিব পৰা যায়, তেতিয়া অকল ইহলোকতেই নহয়, মৃত্যুৰ পিছতো তাৰ প্ৰভাৱ ৰৈ যায়। মৃত্যুৰ সৈতে মানুহৰ আত্মাৰ লগত পাঁচোটা বস্তু গুচি যায়, যিয়ে পৰলোকত গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰে। আনকি পুনৰ জন্মতো এই বিষয়সমূহে মুখ্য ভূমিকা পালন কৰে। শ্ৰীমদ ভাগৱত গীতা আৰু গৰুড় পুৰাণ অনুসৰি মৃত্যুৰ পিছত মানুহৰ শৰীৰ বিনাশ হয় যদিও তাৰ আত্মাৰ কেতিয়াও বিনাশ নহয়। শ্ৰীমদ ভাগৱত গীতাৰ ২য় অধ্যায়ৰ ২৩ নং শ্লোকত কোৱা আছে যে কোনো অস্ত্ৰই আত্মাক ছেদন কৰিব নোৱাৰে, কোনো জুইয়ে আত্মাক দহন কৰিব নোৱাৰে, কোনো তৰল পদাৰ্থই আত্মাক তিয়াব নোৱাৰে, কোনো বায়ুৱে তাক শুকাই পেলাব নোৱাৰে। আত্মা সদায় বিৰাজমান আৰু অমৰ। মৃত্যুৰ পিছত আত্মাই নিজৰ শৰীৰক লৈ যাব নোৱাৰিলেও তাৰ সৈতে মানুহৰ এটি সূক্ষ্ম ৰূপ জীৱাত্মা থাকি যায়, আৰু সেই জীৱাত্মাৰ সৈতে থাকি যায় মানুহৰ পাঁচোটা বস্তু, যিসমূহ পৰৱৰ্তী সময়ৰ পৰলৌকিক জীৱনক প্ৰভাৱিত কৰে। সেই বিষয়সমূহে নিৰ্ধাৰণ কৰে যে তেওঁৰ পূৰ্ণ জন্ম কি হিচাপে হ'ব, তেওঁ নৰকত বাস কৰিবনে স্বৰ্গৰ প্ৰাপ্তি কৰিব, পুনৰ জন্ম হ'লে কি যোনিত জন্ম হ'ব, নে শেষত তেওঁ জন্মৰ মৃত্যুৰ বন্ধনৰ পৰা মুক্তি লাভ কৰিব। এই সমস্ত বিষয় নিৰ্ভৰশীল হয় মৃত্যুৰ সময়ত তেওঁৰ সৈতে যোৱা পাঁচোটা বিষয়ৰ ওপৰত। প্ৰথম বিষয় হৈছে মৃত্যুৰ পিছত তেওঁৰ জীৱাত্মাৰ সৈতে যায় তেওঁ জীৱনত কৰা ভাল বেয়া কৰ্মসমূহ, আৰু সেই কৰ্মই তেওঁক 7 জনমলৈ পিছ নেৰে। উদাহৰণস্বৰূপে মহাভাৰতৰ কাহিনীত ভীষ্মৰ মৃত্যুৰ কথা ক'ব পাৰি। অৰ্থাৎ মানুহে যি কৰ্মই নকৰক তাৰ ফল এদিন নহয় এদিন পোৱাটো নিশ্চিত। দ্বিতীয় বিষয় যি গৰুড় পুৰাণত উল্লেখ আছে, সেয়া হৈছে মানুহৰ ঋণ। যি ঋণ তেওঁৰ মৃত্যুৰ পিছত জীৱাত্মাৰ সৈতে যায়, সেয়েহে নিজৰ ঋণসমূহ যেনেকৈ হ'লেও মৃত্যুৰ আগতেই পৰিশোধ কৰা উচিত, কিয়নো ধাৰ দিয়া আৰু ঋণ লোৱা উভয় জন্মান্তৰে পিছ নেৰে। ঋণ পৰিশোধ নকৰাকৈ মৃত্যু হ'লে যেতিয়া ঋণ দিয়াজন পৰলোকগামী হয়, তেতিয়াও তেওঁ সেই ঋণ ঘূৰাই বিচাৰে, আৰু সেই সময়ত যমদূতে ঋণ লোৱাজনৰ মাংস কাটি ঋণ পৰিশোধ কৰিবলৈ বাধ্য কৰে। মৃত্যুৰ পিছত জীৱাত্মাৰ সৈতে যি বিষয় যায়, সেয়া হৈছে মানুহৰ পুণ্য। গৰুড় পুৰাণত উল্লেখ আছে যে দান আৰু পৰ উপকাৰ কৰি অৰ্জন কৰা পুণ্য জীৱাত্মাৰ সৈতে অনেক জনমলৈ বিৰাজমান থাকে। জীৱনত যদি আপুনি কেতিয়াবা অপৰিচিত লোকৰ সহায় পাইছে, তেন্তে বুজি ল'ব লাগে যে সেয়া আপোনাৰ পূৰ্বজন্মৰ পুণ্যহে, বেলেগ একো নহয়। সেয়েহে আমাৰ বিভিন্ন শাস্ত্ৰত দান আৰু পুণ্যক বেংক বেলেঞ্চ হিচাপে তুলনা কৰা হয়, যি বেয়া সময়ত কামত লাগে, আৰু সেই কাৰণেই আমাৰ শাস্ত্ৰসমূহত বছৰৰ বিভিন্ন তিথিত দান কৰাৰ আদেশ দিয়া আছে। চতুৰ্থ বিষয় যি গৰুড় পুৰাণত উল্লেখ আছে, সেয়া হৈছে কামনা। পূৰ্ণ জন্মৰ সময়ত কামনাই মানুহ আৰু অন্যান্য প্ৰাণীসমূহক পুনৰাই নতুন শৰীৰ ধাৰণ কৰাত সহযোগিতা কৰে। কামনা অনুসৰি জীৱৰ নতুন শৰীৰ প্ৰাপ্তি হয়। অৰ্থাৎ মৃত্যুৰ সময়ত মানুহে যিসমূহ কামনা কৰে, মৃত্যুৰ পিছতো সেই সমস্তবিলাকেই
তেওঁৰ লগত যায় আৰু সেই কামনাৰ বাবেই মৃত আত্মাই কোনো নহয় কোনো শৰীৰলৈ উভতি আহিবলৈ বাধ্য হয়। গৰুড় পুৰাণত উল্লেখ আছে যে মৃত্যুৰ সময়ত মানুহে সকলো এৰি কেৱল ব্ৰহ্মা আৰু পৰমেশ্বৰ ধ্যান কৰা দৰকাৰী আৰু তাকেই নকৰি যদি কোনোবাই অইন ইচ্ছা বা কামনা লৈ গুচি যায় তেতিয়া পুনৰ নতুন শৰীৰ ধাৰণ কৰিবলৈ বাধ্য হয়। আৰু সৰ্বশেষৰ বিষয় হৈছে মানুহৰ বাসনা। কামনাৰ সৈতে বাসনাৰ এক সূক্ষ্ম পাৰ্থক্য আছে। মৃত্যুৰ কোলাত শুই থকা মৃত আত্মাই আনকি বাসনাৰ পৰা হাত সাৰি যাব নোৱাৰে। সেইবাবেই হয়তো আত্মাই পুনৰাই তাৰ মৃত শৰীৰত সোমোৱাৰ চেষ্টা কৰি থাকে। গৰুড় পুৰাণত উল্লেখ আছে যে সেইবাবেই মৃত্যুৰ পিছতো আত্মাই তেওঁৰ পৰিয়ালৰ ওচৰে পাজৰে কিছুদিন ঘূৰা ফুৰা কৰি থাকে আৰু ব্যক্তি বিশেষৰ এই বাসনাই তেওঁৰ জীৱাত্মাৰ সৈতে যুগে যুগান্তৰে বিৰাজমান হৈ থাকে।